জনাই JBCCৰ উদ্যোগত MLA কাপ 2025 নামৰ ডে নাইট টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্ট 11 ডিচেম্বৰ পৰা 15 ডিচেম্বৰলৈ অনুষ্ঠিত হৈছে জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। খেলৰ আৰম্ভণিতে JBCCৰ পতাকা উত্তোলন কৰে মিচিং সাহিত্য সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে। ইয়াৰ পিছতে জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি প্ৰজ্বলনেৰে জনপ্ৰিয় শিল্পী গৰাকী জনোৱা যায় শ্ৰদ্ধাঞ্জলি। ইফালে খেলৰ আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়ায় JBCC সভাপতি চপ্পু চাহুৱে। উক্ত অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাবিৰ আৰু ধেমাজি জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় বেটিং আৰু বলিং কৰি উদ্বোধন কৰে খেলপথাৰখন। ইয়াৰ পিছতে চিমেণ্ট চাপৰি মহিলা ক্ৰিকেট একাদশ বনাম জনাই বা মহিলা ক্ৰিকেট একাদশৰ মাজত অনুষ্ঠিত কৰে প্ৰদৰ্শনীমূলক খেল। ইফালে MLA কাপ 2025 দিবানৈক্য টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম দিনৰ খেলখন অনুষ্ঠিত হয় পবাল আলী ক্ৰিকেট একাদশ বনাম জুবলি মডেল হাইস্কুল ক্ৰিকেট একাদশৰ মাজত। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 30টা ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব বুলি জানিব দিয়ে আয়োজক JBCC সভাপতি চপ্পু চাহুৱে। ইফালে প্ৰথম দিনৰ উক্ত শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে জনাই সমজিলাৰ আয়ুক্ত আনন্দ মালহোত্ৰা, জনাই সমজিলা আৰক্ষী অধীক্ষক ঋতুপৰ্ণ গগৈ, অতিৰিক্ত আয়ুক্ত সুনীত কুমাৰ গগৈ, জনাই ৰাজচক্ৰ বিষয়া ৰাজীৱ সোণোৱাল, জনাই সদৰ আৰক্ষী থানাৰ প্ৰভাৰী আৰক্ষী বিষয়া ইন্সপেক্টৰ দীপেন্দ্ৰ ছেত্ৰী, বনাঞ্চলিক বিষয়া দেৱব্ৰত গগৈ, মুকমচলেক আঞ্চলিক পঞ্চায়তৰ সভাপতি মুক্তিনাথ পেগু, সমাজকৰ্মী অতুল পেগু, আঞ্চলিক পঞ্চায়তৰ সদস্য আদিত্য বৰুৱা, অজিত কুম্বাং, বিজেপি পূব জনাই মণ্ডলৰ সভাপতি কলিন দলে, ট্ৰাইবেল সংঘৰ জনাই জিলা সমিতিৰ সভাপতি পদ্মেশ্বৰ দলে, সম্পাদক দীপক দলে, সমাজকৰ্মী গুণৱতী বৰী আদিয়ে অংশগ্ৰহণ কৰে। শুভেচ্ছা জনাইছে আমাৰ বিশিষ্ট ব্যক্তিসকলে। আৰু টছ কৰিবৰ বাবে চৰকাৰ আমাৰ সকলোকে নমস্কাৰ। এবাৰ পোনপ্ৰথমবাৰৰ বাবে আমি JBCC MLA কাপ 2025 অৰ্গেনাইজ কৰি আছোঁ। তাৰে আজি প্ৰথম দিন আৰু প্ৰথম অপেনিং চেৰেমনি হৈ গ'ল ইতিমধ্যে। আৰু আমি এক্সিবিশ্যনেল মেচ এতিয়া আপোনাৰ ওমেন ক্ৰিকেট টুৰ্ণামেণ্ট যোনটো এক্সিবিশ্যনেল হ'ব এইটো ইতিমধ্যে ষ্টাৰ্ট কৰিছে। আৰু আশা কৰোঁ দৰ্শক ষ্টাৰ্ট নকৰাৰ আগতে ইমান হাজাৰ দৰ্শক আহিছে, আমি বহুত ভাল পাইছোঁ মানে। সেইকাৰণে সকলো ৰাইজক মই খেলখন কণ্টিনিউ চাই যাবলৈ অনুৰোধ জনাম। আৰু লগতে এই খেলৰ আগত এক মাহ নন ষ্টপ আমি বহুত মানে দিন একাগ্ৰতা মানে নোহোৱাকৈ কাম কৰাৰ কাৰণে আজি আমি এই আপোনালোকৰ আগত থিয় ইমান সুন্দৰ পৰিৱেশ এটা গঢ় তুলিব। টিম 30টামান টিম আহিছে, 30 লামডিং, যোৰহাট, কাৰ্বি আলং, গুৱাহাটী, তিনিচুকীয়া, পাছিঘাট, ভালেমান জেগাৰ পৰা আছে আপোনাৰ। এতিয়া আমাৰ জম্মু কাশ্মীৰ, মুম্বাইৰ পৰা আহি আছে টিম। এতিয়া আজি ইয়াৰ পাছত প্ৰথম মেচ হ'ব আপোনাৰ SBI ভাৰ্চেছ জোনাই থানা। এই কামত বহুত আমাৰ মানে বিহাইণ্ড দ্য চিন, ফ্ৰণ্ট দ্য চিন সকলো আমাৰ JBCC কৰ্মীক মই ধন্যবাদ জনাওঁ আপোনালোকৰ চেনেল যোগেদি। আৰু লগতে মোৰ সহকৰ্মী, মোৰ অৰ্গেনাইজিং প্ৰেচিডেণ্ট চন্দ্ৰকান্ত কামান, এছিষ্টেণ্ট ছেক্ৰেটাৰী বিশ্ব কুমাং, আৰু লগত মোৰ অতি মৰমৰ বন্ধু জগদীশ তাই, তেওঁ আহি আমাৰ এখন টিম চং দিয়ে, তাৰ কাৰণে মই আপোনাৰ চেনেল যোগে ধন্যবাদ জনাইছোঁ। আৰু আজি মানে ক'ব পৰা নাই আৰু ভাল লাগিছে MLA কাপ। সেইকাৰণে গ্ৰেণ্ড চেলেট টু MLA ছাৰ অলছ' উইথাউট দিছ গাইডেঞ্চ, ছাৰৰ এটা আশীৰ্বাদৰ কাৰণে আজি ইমান ভাল পৰিৱেশ গঢ় তুলিব সক্ষম হৈছোঁ। তাৰ বাবে মই সকলো মিডিয়া পাৰ্চনক ধন্যবাদ জনাম। সকলো আমাৰ DC ছাৰ, SP ছাৰ, সকলো আমাৰ গেষ্ট, লগতে আমাৰ শুভাকাংক্ষী, লগত ৱেল উইচাৰ, স্পট লভাৰ, প্লাছ আমাৰ স্পনচাৰসমূহ, আমাৰ সকলোকে মই ধন্যবাদ জনাম। আৰু লগতে এইবাৰ আমাৰ 2020 MLA কাপৰ প্ৰথম ট্ৰফি দাতা হ'ল আপোনাৰ আমাৰ সকলোৰে মৰমৰ ৰাজু চেত্ৰী আৰু গীতিমা চেত্ৰী, আমাৰ ট্ৰফি আমাক ডনেট কৰিছে। সেইকাৰণে তাকো আমি ধন্যবাদ জ্ঞাপন কৰিম। আৰু লগতে সকলো স্পনচাৰসমূহক আমি ধন্যবাদ জ্ঞাপন। নমস্কাৰ।